নমস্কাৰ ছাৰবিদসকল ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অত্যন্ত সুখবৰ হয় ছাৰবিদসকল কিয়নো আপোনালোকৰ আকৌ নতুনকৈ 3% মৰ্গীয়া বনছ বৃদ্ধি হোৱাটো একেবাৰে নিশ্চিত হৈছে হয় ছাৰবিদসকল আপোনালোকে সকলোৱে জানে যে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ তেওঁলোকৰ প্ৰতিটো 6 মাহৰ সূচকাংশ মিলাই আপোনালোকে বছৰত দুবাৰকৈ দিয়ে লাভ কৰে এবাৰ আপোনালোকে জুলাই মাহত দিয়ে লাভ কৰিছে হে আপোনাৰ 3% বৃদ্ধি হৈ যেটো 53% হৈছে গৈ আৰু তেনে ক্ষেত্ৰত আপোনাৰ পৰৱৰ্তী জুলাই মাহৰ পৰা আপোনাৰ ডিসেম্বৰ এই 6 মাহৰ ভিতৰত আপোনালোকৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংকৰ ভিত্তিত আপোনাৰ আকৌ 3% মৰ্গীয়া বনছ বৃদ্ধি হোৱাটো 100% নিশ্চিত হৈছে আৰু তেনে স্থলত আপোনালোকে অহা বহাগ বিহুৰ সময়ত আপোনালোকে আকৌ 3% মৰ্গীয়া বনছৰ লাভালাভ এপ্ৰিল মাহৰ দৰমহাৰ সৈতে পাবলৈ সক্ষম হ'ব আনহাতে আপোনালোকে নতুনকৈ আকৌ জানুৱাৰী 2025 ফেব্ৰুৱাৰী 2025 আনহাতে মাৰ্চ 2025 আপোনাৰ তিনটা এৰিয়াৰ আকৌ নতুনকৈ পাবলৈ সক্ষম হ'ব আৰু ইয়া নিশ্চয় আপোনালোকৰ কাৰণে ভাল খবৰ আৰু আনহাতে আপোনালোকৰ 53% দিয়ে মানে জুলাই মাহৰ পৰা আপোনালোকে দিয়ে লাভ কৰিছিলে নৱেম্বৰ মাহত তাৰ ফলত যদি আপোনালোকে 4টা কিস্তি পাবলগীয়া আছিল ৰাজ্য চৰকাৰৰ অধীনৰ অধিকাংশ কৰ্মচাৰীসকলে প্ৰথম কিস্তিটো লাভ কৰিছে আৰু আপোনালোকে যদি এতিয়াও প্ৰথম কিস্তিটো লাভ কৰা নাই তেনেহলে আপোনালোকে এই জানুৱাৰী মাহৰ শেষৰ পিনে আপোনালোকে প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তিৰ এৰিয়াৰৰ টকাখিনি পাবলৈ সক্ষম হ'ব হেহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো হেতু খবৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে আমাৰ ফেচবুক পেজটো আপোনালোকে ফলো কৰিব বুলি আশা ৰাখিলোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।